ইফালে নলবাৰীৰ মুখখনিত এটা চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে আৰু পত্নীৰ সন্মুখতে এই লোকজনক বৰ বেয়াকৈ হানি খুচি হত্যা কৰিছে ডকাইতৰ এটা দলে। নিশা ডকাইতি কাৰ্য সংঘটিত কৰিবলৈ আহিছিল আৰু সেই সময়তে পত্নীৰ সন্মুখতে এইগৰাকী লোকক এজন স্বামীক হানি খুচি হত্যা কৰিছে ডকাইতৰ দলে আৰু নলবাৰীৰ মুখখনিত সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যাকাণ্ড। নলবাৰীৰ খবৰ এই মুহূৰ্তত আমি সবিস্তাৰে জনোৱাৰ চেষ্টা কৰিছোঁ। পোনপটীয়া সম্প্ৰচাৰ যোগে আমি যাবলৈ চেষ্টা কৰিম। ঘৰৰ গৰাকীক হত্যা কৰি লুটি লৈ গ'ল ধন সোণ। গৃহস্থ প্ৰমোদ চন্দ্ৰ বৰ্মনক নৃশংসভাৱে হত্যা কৰিছে ডকাইতৰ দলে। পত্নীৰ সন্মুখতে স্বামীক হত্যা তিনিজনীয়া ডকাইতৰ দলৰ। কৌশলেৰে প্ৰাণ ৰক্ষা কৰে কোনোমতে পত্নী মীৰা তালুকদাৰ বৰ্মনে আৰু ঘটনাস্থলীত নিশাই বেলশৰ আৰক্ষী গৈ উপস্থিত হয়। ডকাইতৰ দলটোক আটক কৰিবলৈ পৰ্যন্ত সক্ষম হোৱা নাই বেলশৰ আৰক্ষী। আমি আপোনালোকক এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছোঁ, ফটোগ্ৰাফ দেখুৱাবলৈ যত্ন কৰিছোঁ। মুখখনিত সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যাকাণ্ড। ঘৰৰ গৰাকীক হত্যা কৰি লুটি লৈ গ'ল ধন সোণ। ডকাইতৰ ভয়ংকৰ কাণ্ড সংঘটিত হৈছে, ডকাইতি কাণ্ড সংঘটিত হৈছে নলবাৰীত। গৃহস্থক হত্যা কৰি ডকাইতে লুটি লৈ গৈছে ঘৰখনৰ সকলো সা সম্পত্তি আৰু এই ঘটনাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। পত্নীৰ সন্মুখতে স্বামীক হত্যা কৰিছে তিনিজনীয়া ডকাইতৰ দলে। কোনোমতেহে প্ৰাণ ৰক্ষা পৰে পত্নী মীৰা তালুকদাৰ বৰ্মনৰ আৰু এই ঘটনাৰ পাছতে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, কিয়নো শেহতীয়াকৈ নলবাৰীতো বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে হত্যা, হিংসা, লুণ্ঠন, ডকাইতিৰ দৰে ঘটনা। প্ৰমোদ চন্দ্ৰ বৰ্মন নামৰ এজন লোকক ডকাইতে হত্যা কৰি ঘৰখনৰ সমস্ত সা সম্পত্তি লুটি লৈ গৈছে আৰু এই ঘটনাৰ পাছতে এতিয়া ঘৰখনত বিভিন্ন প্ৰান্তৰ লোকে আহি ভিৰ কৰা পৰিলক্ষিত হৈছে। আমি দৃশ্যাংশ দেখুৱাইছোঁ। পোনে পোনে আমাৰ নলবাৰী ব্যুৰ চন্দন শৰ্মাৰ সৈতে এই মুহূৰ্তত আমি সংযুক্ত হৈছোঁ। চন্দন, আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। নলবাৰীত ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু পত্নীৰ সন্মুখতে স্বামীক হত্যা কৰি লৈ গ'ল সকলো সা সম্পত্তি। বৰ্তমান ঘৰখনত কেনে পৰিৱেশে বিৰাজ কৰিছে আমি আপোনাক সময় দিম। আপুনি কি ধৰণে এই ঘটনাটো সংঘটিত হৈছে সেয়া জানিবলৈ চেষ্টা কৰিব। বৰ্তমান বেলশৰ আৰক্ষীৰ অভিযান বা তদন্ত কোনটো পৰ্যায়ত আছে সেয়াও আমি আপোনাৰ জৰিয়তে জানিবলৈ চেষ্টা কৰিম। চন্দন। সুমন্ত, আমি ৰাতিপুৱাৰ পৰা পোনপটীয়া সম্প্ৰচাৰ যোগে আমি দেখুৱাই আহিছোঁ মহকুলিত যি হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈ গৈছে। এটা 4জনীয়া ডকাইতৰ দলৰ হাতত প্ৰাণ হেৰুৱাবলগীয়া হৈছে নলবাৰী জিলা আয়ুক্ত কাৰ্যালয়ৰ এগৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰী। যি এই কৰ্মচাৰীগৰাকী যোৱা নিশা প্ৰায় 9:45 বজাত 4জনীয়া যি ডকাইতৰ দল আহিছিলে, এই ডকাইতৰ দলটোৰ হাতত যি মদন বৰ্মন নামৰ যিগৰাকী অৱসৰপ্ৰাপ্ত প্ৰমোদ বৰ্মন নামৰ যিগৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰী, এই কৰ্মচাৰীগৰাকী ডকাইতৰ হাতত প্ৰাণ হেৰুৱাব লগা হৈছিলে আৰু নিজ পত্নীৰ সন্মুখতে হত্যা কৰা হৈছিল প্ৰমোদ বৰ্মনক। আৰু মই দেখুৱাইছোঁ পোনে এটা দৃশ্য এই মুহূৰ্তত দেখুৱাইছোঁ। আৰু যি ডকাইতৰ দলটো নিশা এই পথেৰে অহা যোৱাৰ যি সন্দেহ কৰা হৈছে, যিহেতু স্থানীয় লোকসকলে সন্দেহ কৰিছে। ইতিমধ্যে নলবাৰীৰ জিলা আৰক্ষী অধীক্ষক সুপ্ৰিয়া দাস আহি ঘটনাস্থলীত উপস্থিত হৈছে, CIDৰ দল আহি উপস্থিত হৈছে, ফৰেঞ্চিকৰ দল আহি উপস্থিত হৈছে। যিহেতু নলবাৰী জিলাত ক'ব লাগিব প্ৰথমবাৰৰ বাবে এনেকুৱা ধৰণৰ এক ঘটনা সংঘটিত হৈছে। এটা 4জনীয়া ডকাইতৰ দলে যি এগৰাকী লোকক যি হত্যা কৰিছিলে, যি ধনৰ বাবে হওক বা সোণৰ আ অলংকাৰ লৈ যোৱা হৈছিলে, প্ৰায় 16 লাখ টকাৰ সোণৰ আ অলংকাৰ লৈ গৈছিলে। আৰু তাৰ পিছতে যি প্ৰমোদ বৰ্মনে সেই ডকাইতৰ 4জনীয়া যি ডকাইতৰ দলটো আছিলে, সেই ডকাইতৰ দলটোৰ কোনোবা এগৰাকীক তেওঁ চিনি পাইছিলে আৰু তাৰ বাবে হয়তো হত্যা কৰা হোৱা বুলি স্থানীয় লোকে মন্তব্য প্ৰকাশ কৰিছে। ইতিমধ্যে আমি NB নিউজত পোনপটীয়া সম্প্ৰচাৰ যোগে আমি ৰাতিপুৱাৰ পৰা আমি দেখুৱাই আহিছোঁ। স্থানীয় একাংশ লোক আছে, স্থানীয় লোকৰ পৰা মন্তব্য ল'ব বিচাৰিম। কি ক'ব, গোটেই ঘটনাটো কেতিয়া হৈছিল, কেনেধৰণে কি ক'ব? ৰাতিপুৱা যেতিয়া ফুৰিব আহিলোঁ প্ৰায় 5:45, 6টা এনেকুৱা সময়ত আমি গম পালোঁ যে ঘটনাটো এনেকুৱা আৰু লগে লগে ইয়াত আহিলোঁ। ইয়াত আহি মানুহৰ মুখত শুনিলোঁ গোটেইখিনি আপুনি যেনেকুৱা কৈছে যে 4জনীয়া ডকাইতৰ দল এটা আহি ঠিক তেখেতৰ পৰিবাৰে ভাত বনাইছিলে, ভাত বাঢ়ি দিছে, ভাত খাব আৰু এনেধৰণৰ ঘৰত সোমাই পেলাই তেওঁলোকক মানে আবদ্ধ কৰিছে। এনেতে মানে তেওঁক মাৰিছে আৰু তেওঁক বগৰাই লৈ পেলাই তেওঁক মাৰি আছে। গতিকে এইটোৱেই ধৰণা যে তেওঁ হয়তো চিনি পাইছিল, চিনি পাই পেলাই হয়তো কৈছিলে যে তও আহিছা, এনেকুৱা হয়তো হ'ব, তেতিয়াই বোলে তাক মাৰি পেলালে। ঘৈণীয়েকৰ সন্মুখতেই তেখেতক মাৰি পেলালে। ঘৰৰ মজিয়াত তেখেতৰ ডেড বডি আজি পৰি আছে। এতিয়া লোকৰণ্য আপোনালোকৰ সৈতে থানা হওক
গোটেইখিনি প্ৰশাসন যিখিনি আছে গোটেইখিনি আহিছে এতিয়া তেওঁলোকে এইবিলাক চোৱা মিলা কৰি আছে আমি মৰ্মিত হৈছোঁ কিয়নো আমাৰ তেখেত খুব বন্ধু আছিল খুব ভাল বন্ধু আছিলে সদায় লগ পাওঁ আমাৰ এটা নদীত বৰনদীত পেঞ্চনাৰ সন্থা আছে সেই সন্থাটোৰো তেখেত এজন সক্ৰিয় সদস্য খুব ভাল মানুহ আছিলে তেখেত সৰল কাৰো লগত একো নাছিলে হাই কাজিয়া কাৰো লগত নাই গতিকে আমি খুব মৰ্মাহত হৈছোঁ আমাৰ চববিলাক আহিছিলে পেঞ্চনাৰ সন্থাটো গোটেই আহিছিলে আছে এতিয়াও কোনোবা কি ক'ম আৰু পুনৰ আহিম আপোনাৰ ওচৰলৈ পুনৰ আহিম সুমন্ত দেখুৱাইছোঁ এই মুহূৰ্তত আমি ভিতৰত প্ৰৱেশ কৰিম যিহেতু ৰাতিপুৱাৰ পৰা অগণন লোক আহি এই যি প্ৰমোদ বৰ্মনৰ বাসগৃহত আহি উপস্থিত হৈছে আৰু দেখিবলৈ পোৱা গৈছে এক শোকাকুল পৰিৱেশ বুলি ক'ব লাগিব যিহেতু পত্নীগৰাকীৰ সন্মুখতে নিজ স্বামীক ডকাইতে তেওঁ যি হত্যা কৰা হৈছিলে তেওঁক প্ৰথমে বান্ধি থৈছিলে তাৰপিছত ডিঙিত তেওঁ যি গামোচা মেৰিয়াই হত্যা কৰিছিলে এনেধৰণৰ এক পৰিৱেশ এই মুহূৰ্তত যি শোকাকুল পৰিৱেশ দেখুৱাইছোঁ আৰু ইতিমধ্যে সুপ্ৰিয়া দাস যি নলবাৰী আৰক্ষী অধীক্ষক সুপ্ৰিয়া দাস ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে তদন্ত অব্যাহত আছে দেখিবলৈ পোৱা গৈছে আৰক্ষী আহি উপস্থিত হৈছে আৰু এনেধৰণৰ স্থানীয় লোক আছে একাংশ স্থানীয় লোকৰ পৰা পুনৰ মন্তব্য ল'ম যিহেতু প্ৰথমবাৰৰ বাবে নলবাৰীত এনেকুৱা এক ঘটনা সংঘটিত হৈছে কি ক'ব আচলতে ঘটনাটো বৰ দুৰ্ভাগ্যজনক মোৰ বয়সো প্ৰায় 50ৰ দেওনা চুব এইখিনি সময়লৈকে আমাৰ এই বৰনদী পঞ্চায়ত এলেকাত এনেকুৱা ধৰণৰ ঘটনা আমি আগতে শুনা নাছিলোঁ সন্ধিয়া বুলিয়ে ক'ব লাগিব প্ৰায় 10 বজাৰ ভিতৰতে এনেকুৱা লোমহৰ্ষক ঘটনা এটা হৈ গ'ল এগৰাকী বৃদ্ধ মানুহ অৱসৰপ্ৰাপ্ত অসম চৰকাৰৰ কৰ্মচাৰী তেখেতক তেখেতৰ পৰিয়ালত ডকাইতি কৰিব আহি তেখেতক নৃশংসভাৱে হত্যা কৰা হ'ল আমি কেতিয়াবা পেপাৰত বা টিভিত আমি শুনো ডকাইতি কৰিব গৈ পৰিয়ালৰ মানুহক হত্যা কৰে কিন্তু এনেকুৱা নৃশংস হত্যাৰ যিটো শুনিলোঁ এনেকুৱা নৃশংস হত্যা ডকাইতে কৰা আমি আগতে শুনাও নাই গতিকে এই ক্ষেত্ৰত পুলিচে যদি বিভাগীয়ভাৱে উচিত তদন্ত কৰে তেনেহ'লে আমি ভাবোঁ খুব সোনকালে দোষী কাৰায়ত্ব হ'ব আৰু দোষীক দৃষ্টান্তমূলক শাস্তি দিয়াৰ ব্যৱস্থা কৰিব আৰু এটা কথা আপোনালোকৰ যোগেদি আৰক্ষী প্ৰশাসনক নলবাৰী জিলা প্ৰশাসনক আমি অৱগত কৰিবৰ কাৰণে বিচাৰিম যে বৰনদী চক হাটখলাৰ পৰা আৰম্ভ কৰি এই শিৱ মন্দিৰটোলৈকে এই বৃহত্তৰ এলেকাটো ৰাস্তাৰ কাষটো জনশূন্য গতিকে ইয়াত মানুহ নাই অপৰাধীয়ে অপৰাধ কৰি বিনা দৰপে এই ৰাস্তাটোৰে যাব পাৰে আৰু এই ৰাস্তাটোৰ কাষত সুৰাপায়ী বা ড্ৰাগছ খোৱা লোৱা মানুহৰ সন্ধিয়া হ'লে নিশা হ'লে ড্ৰাগছ খোৱা মানুহৰ এই ৰাস্তাটোৰ কাষত বহুত বেছি পয়োভৰ হয় গতিকে যদি পাৰি এইখিনি জাগাত এটা আৰক্ষী চকী এটা ব্যৱস্থা কৰিব লাগে আৰক্ষী প্ৰশাসনে আৰু নহ'লেও নাকা চেকিঙৰ ব্যৱস্থা কৰিব লাগে সদায় আমি আগতে কৈছিলোঁ আৰক্ষী বিভাগক তেখেতসকলে কেতিয়াবা সতীৰপুৰৰ চকত বহাইছিলে কিন্তু তেখেতসকলৰ মানুহ কম কাৰণে হয়তো সদায় সেইটো কৰিব নোৱাৰে গতিকে নলবাৰী জিলাৰ আৰক্ষী অধীক্ষক মহোদয়কো এই চেগতে আমি অনুৰোধ জনাম তেখেতে যাতে ইয়াত নাকা চেকিঙৰ ব্যৱস্থাটো আৰু প্ৰয়োজন হ'লে যদি সুবিধা হয় আৰক্ষী চকী এটাৰ ব্যৱস্থা কৰি দিয়ে যাতে অনাগত দিনত এনেকুৱা লোমহৰ্ষক ঘটনা আমি বন্ধ কৰিব পাৰোঁ ধন্যবাদ জনাইছোঁ সুমন্ত এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে মই কৈছোঁৱে এক শোকাকুল পৰিৱেশ স্থানীয় মহিলাসকল আহি এনেধৰণে উপস্থিত ইতিমধ্যে আৰক্ষীৰ লোকসকল উপস্থিত হৈ তদন্ত চলি থকা দেখিবলৈ পোৱা গৈছে তদন্ত অব্যাহত আছে এই মুহূৰ্তত আৰু যিগৰাকী পত্নী আছিলে এই পত্নীগৰাকীক মীৰা তালুকদাৰ বৰ্মন যিগৰাকী পত্নী আৰু সেই পত্নীগৰাকীক মুখত সোপা দি প্ৰথমে তেওঁক অচেতন কৰা হৈছিলে আৰু তাৰপিছত স্বামীক প্ৰহাৰ কৰা হৈছিলে কিন্তু যি প্ৰমোদ বৰ্মনৰ পত্নী এই পত্নীক মীৰা তালুকদাৰ বৰ্মন যি অচেতন অৱস্থাত কিছু সময় থকাৰ পিছত তেওঁ সাৰ পাইছিলে যদিও তেওঁ কিছু অভিনয় কৰিছিলে পত্নী স্বামীক তেওঁৰ সন্মুখতে হত্যা কৰা হৈছিলে কিন্তু গোটেই সমগ্ৰ ঘটনা তেওঁৰ চকুৰে তেওঁ চাই আছিলে কিন্তু তেওঁ নিজৰ জীৱন ৰক্ষা কৰিছিলে তেওঁ উঠিব পৰা নাছিলে তাৰপিছত যেতিয়া ডকাইতৰ দলটো উঠি যায় তেতিয়া ওচৰৰ ডকাইতৰ দলটো যেতিয়া গুচি যায় তেতিয়া ওচৰ চুবুৰীয়া তেওঁ যি পত্নী প্ৰমোদ বৰ্মনৰ পত্নী মীৰা তালুকদাৰ বৰ্মনে ওচৰ চুবুৰীয়াক ৰাতি নিশা 11 বজাত মাতিছিলে আৰু তাৰপিছত তেওঁলোকক যি এই ঘটনা গোটেই সমগ্ৰ বিষয়টো বিৱৰি কৈছিলে এই মুহূৰ্তত স্থানীয় লোকসকল আছে স্থানীয় বিভিন্ন প্ৰান্তৰ লোকসকল আছে আৰু এই মুহূৰ্তত ভিতৰত যাব বিচাৰিম কিছু এই মুহূৰ্তত তদন্ত অব্যাহত আছে এই মুহূৰ্তত তদন্ত কৰি থকা দেখিবলৈ পোৱা গৈছে আৰক্ষী আছে উপস্থিত আছে আৰক্ষী আছে দেখিবলৈ পোৱা গৈছে তদন্ত চলি আছে এই মুহূৰ্তত
এনেধৰণৰ যি আৰক্ষীসকল ৰাতিপুৱাই আহি ঘটনাস্থলীত উপস্থিত হৈ তদন্ত চলাই আছে। ইতিমধ্যে স্থানীয় একাংশ লোক আছে, স্থানীয় লোকৰ পৰা মন্তব্য ল'ব বিচাৰিম, যিহেতু কেইবাগৰাকীও এই মুহূৰ্তত মহিলা আছে। কি ক'ব বাইদেউ গোটেই ঘটনাটো, যিহেতু পূৰ্বতে এনেকুৱা ঘটনা সংঘটিত হোৱা নাছিলে? ভৱিষ্যতে এনেকুৱা নহওক, এইটোৱে দৃষ্টান্ত হৈ ৰওক বুলি তাকেই অনুৰোধ কৰিছোঁ। চৰকাৰে যেন উচিত ব্যৱস্থা লয়, বিহিত ব্যৱস্থা লয়, তাৰে কামনা কৰিছোঁ। এই দুখ লগা পৰিৱেশ, পত্নীৰ সন্মুখতে স্বামীগৰাকীক হত্যা কৰা হ'ল। আৰক্ষীৰ তদন্ত অব্যাহত আছে বৰ্তমানলৈকে, কিন্তু এগৰাকীও যি ডকাইতৰ দলক এগৰাকীকো আটক কৰিব পৰা নাই। কিন্তু তেখেতসকলে হয়তো চেষ্টা কৰি আছে। ৰাতি 9:40 ঘটনা, তাৰপিছত আৰক্ষীও আহিছে, গতিকে আৰক্ষী তদন্ত কৰি আছে। হয়তো আমাৰ বিশ্বাস তেখেতসকলে নিশ্চয় ধৰা পেলাবলৈ সক্ষম হ'ব। ধন্যবাদ জনাইছোঁ সুমন্ত। এনেধৰণে দেখিবলৈ পোৱা গৈছে এতিয়া স্থানীয় লোকসকল আহি উপস্থিত হৈছে আৰু সকলোৱে আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিন্তু আমি পৰৱৰ্তী বুলেটিনতো আপোনাৰ কাষলৈ যাবলৈ চেষ্টা কৰিম। আপুনি আচলতে পৰিৱেশ দেখুৱাব আৰু কিবা আপডেটছ থাকিলে আমাক জনাবলৈ চেষ্টা কৰিব। কিন্তু এই মুহূৰ্তত আমি পুনৰবাৰ জনাইছোঁ, নলবাৰী মহখলিত সংঘটিত হোৱা এই চাঞ্চল্যকৰ হত্যাকাণ্ডই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ঘৰৰ গৰাকীক হত্যা কৰি লুটি লৈ গ'ল ধন সোণ, আৰু পত্নীৰ সন্মুখতে স্বামীক নৃশংসভাৱে হত্যা কৰি ডকাইতৰ দলটোৱে লুটি লৈ গৈছে ধন সোণ আৰু ঘৰখনৰ সকলো উপাৰ্জন। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।